শংকৰ মহাদেৱৰ দেৱাদিদেৱ মহাদেৱৰ অনন্য গুণৱত্তাৰে পৰিপূৰ্ণ শিৱ মহাপুৰাণৰ যি আয়োজনা কৰিছে আজি পাঠক পৰিবাৰৰ দ্বাৰা আমাৰ এখেতৰ গৃহ প্ৰাংগণত এতিয়া শিৱ মহাপুৰাণ আয়োজন কৰা হৈছে। কিন্তু কেৱল আয়োজকে নিজৰ কাৰণে নকৰি গোটেই সমাজৰ আৰু তাৰ লগে লগে বিশ্ব শান্তি এবং মানৱ কল্যাণাৰ্থে তেখেতৰ অন্তকৰণৰ পৰা এই শিৱ মহাপুৰাণ সকলো গাঁও নিবাসী ৰাইজৰ মানে সম্পূৰ্ণ দায়িত্ব ভাৰ অৰ্পণ কৰি সকলোৱে যাতে এতিয়া আহি আছে মহাপুৰাণৰ কথা প্ৰবচন শ্ৰৱণ কৰি আছে। এই শিৱ মহাপুৰাণৰ দ্বাৰা আমাৰ এই ক্ষেত্ৰত সকলো যি জনসাধাৰণ আহি শিৱ মহাপুৰাণৰ কথা শ্ৰৱণ কৰি আছে, শিৱ মহাপুৰাণৰ দ্বাৰা যাতে সকলোৰে মংগল হয় আৰু যি আচৰণৰ কথা দৈনন্দিন জীৱনত ব্যৱহৃত কিছুমান জ্ঞানৰ কথা এইবিলাক উল্লেখ কৰা হয় শিৱ মহাপুৰাণ অন্তৰ্গত। আৰু বিদ্যা তত্ত্ব জ্ঞান তত্ত্ব শিৱ তত্ত্বৰ বিষয়ে উল্লেখ কৰা হয়। এইবিলাক যাতে সুন্দৰভাৱে শুনি নিজৰ জীৱনলৈ নিজৰ সন্তানৰ সংস্কাৰবান কৰিবলৈ নিজৰ জীৱনক সংস্কাৰিত কৰি তুলিবলৈ এয়া এক প্ৰকাৰৰ আমাৰ বহুত এটা সুযোগ আমি পাইছোঁ বুলি কওঁ। আৰু ইয়াৰ দ্বাৰাই যাতে আমি যদি উপকৃত হওঁ আৰু আমাৰ গোটেই এই ক্ষেত্ৰৰ যিমান জনসাধাৰণ আছে সকলোৱে যাতে উপকৃত হয়, এই কামনাৰে এই একাদশ দিৱসীয় শিৱ মহাপুৰাণৰ আয়োজনত মই ডিমাকুছিৰ পৰা এই স্থানত আহি শিৱ মহাপুৰাণৰ গুণৱত্তাক প্ৰবচন কৰি আছোঁ। মই নাভাবোঁ, কাৰণ আমাৰ যিমান হিন্দু সমাজত আজি যিমান বেলেগ বিধৰ্মীসকলৰ যি অত্যাচাৰ তেখেতসকলৰ যি উদ্ভণ্ডালি সেইবিলাক যদি চাবলৈ গ'লে আমাৰ হিন্দু সমাজত ইমান উৎপাত নাই। কাৰণ এই যি সংস্কৃতি এই পূজা পাঠ যিবিলাক আমাৰ ধৰ্ম যেনেকুৱা প্ৰবচনবিলাক হওক বা অন্য মঠ মন্দিৰৰ আদিত যোৱা, মা দেউতাকক সেৱা কৰা, মা দেউতাৰ আশীৰ্বাদ লোৱা, ডাঙৰৰ আশীৰ্বাদ লোৱা, এই যি সনাতন প্ৰক্ৰিয়া যিমান সংস্কাৰ পদ্ধতি আছে এই সংস্কাৰ পদ্ধতিৰ অন্তৰ্গত ব্যক্তিৰ অন্তৰত কিছুমান হয়, হাজাৰত দুজন ওলোৱা ডাঙৰ কথা নহয়, কিন্তু সকলোৰে ভয় ভাৱ আছে। পাপ বোলা বস্তুত সকলোৱে ভয় কৰে। আমাৰ সনাতনী হিন্দু ধৰ্মাৱলম্বী যিমানেই আমি আছোঁ পাপ বোলা বস্তুক আমি ভয় কৰোঁ। আৰু বৰঞ্চ আমি পাপ বোলা বস্তু ভয় কৰাৰ কাৰণে আমি কুকৃত্য ইমান বেয়াকৈ কুকৃত আমাৰ ধৰ্মাৱলম্বী ব্যক্তিসকলৰ মাজত ইমানকৈ হোৱা নাই মই যিমানখিনি জানো। আৰু আগলৈ যাতে এনেকুৱা মহাপ্ৰবচন আদিৰে বা নাম কীৰ্তন আদিৰ দ্বাৰা সমাজক যাতে মানে গোটেই এটাক একমুষ্ট কৰিব পাৰি আৰু কোনো ধৰণৰ যাতে হিন্দুত্বৰ ওপৰত সংকট আহিলে, ধৰ্মৰ ওপৰত যাতে সংকট আহিলে আমি সকলোৱে জাতি জনজাতি একমুষ্ট হৈ যাতে সেই হিন্দু ধৰ্মৰ প্ৰতি অহা সংকটক আমি দূৰ কৰিব পাৰোঁ আৰু আমি এই হিন্দুত্ব যাতে সদায় বজাই ৰাখিব পাৰোঁ, ইয়াৰে আমি কামনা কৰি এইবিলাক কৰ্ম আমি নিৰন্তৰে কৰিয়েই যাম। সনাতন ধৰ্মৰ কল্যাণাৰ্থী মোৰ অন্তৰাত্মাত শ্ৰী শ্ৰী শিৱ মহাপুৰাণ জ্ঞান যজ্ঞ এই শিৱালয় নাগেশ্বৰ শিৱালয় প্ৰাংগণত পাতিবলৈ মোৰ অন্তৰাত্মাই আহ্বান কৰোৱাত আৰু সদাশিৱ মহাদেৱৰ আশীৰ্বাদ পোৱাত মই যোৱা বছৰৰ পৰাই মোৰ নাগেশ্বৰ শিৱালয় প্ৰাংগণত শ্ৰী শ্ৰী শিৱ মহাপুৰাণ জ্ঞান যজ্ঞ অনুষ্ঠিত কৰিবৰ কাৰণে ইচ্ছা কৰিছিলোঁ। সেইমতে যোৱা 6 ফেব্ৰুৱাৰীৰ পৰা আমাৰ প্ৰথমতে বৰুণ আহ্বানৰ কাৰণে ঘট যাত্ৰা গৈ আমি জীয়া ভৰলী গংগা নদীত আমি বৰুণ আহ্বান কৰি আহি পেলাই এই শিৱ মহাপুৰাণ আমি আৰম্ভ কৰোঁ। তাৰপিছত 7 তাৰিখৰ পৰা শ্ৰীচৰণ শ্ৰী শ্ৰী সত্যনাথ অৱস্থিত দ্বাৰা এই শিৱপুৰাণ মহাযজ্ঞৰ প্ৰবক্তা হিচাপে নিযুক্তি কৰা হৈছিলে। 7 ফেব্ৰুৱাৰীৰ পৰা শ্ৰী শ্ৰী শিৱ মহাপুৰাণ প্ৰবক্তা হৈ আজি 6 তাৰিখলৈকে আজি 5 দিন 6 দিন এই কাৰ্য চলি আছে। আৰু এই কাৰ্য 15 তাৰিখলৈকে শ্ৰী শ্ৰী শিৱ মহাপুৰাণ জ্ঞান যজ্ঞ চলি থাকিব। 15 তাৰিখে আমাৰ এই প্ৰবচন শেষ হ'ব আৰু আমাৰ এই আচলতে
বৰ্তমান সময়ত আমাৰ দেশত আধ্যাত্মিকতাবাদ অন্তৰাত্মা আধ্যাত্মিকতা নোহোৱা হৈছে। আমাৰ যুৱ যুৱতীসকলৰ এটা মানে বেলেগ ফালে গতি কৰি আছে। গতিকে আধ্যাত্মিক জগতৰ কথা লৈ বিদ্যা আছে, আমাৰ যুৱক যুৱতীৰ যথেষ্ট বিদ্যা আছে, কিন্তু আচল জ্ঞানটো নোহোৱাত আমাৰ দেশত বহুতো বেয়া কৰ্ম হ'ব ধৰিছে। আৰু এই বেয়া কৰ্মবিলাক ৰোধ কৰিবৰ কাৰণে একমাত্ৰ শ্ৰী শ্ৰী শিৱ মহাপুৰাণ মহাজ্ঞান যজ্ঞৰ জ্ঞান লৈহে আমি এই সকলো হেৰিৰ পৰা দুখৰ পৰা উদ্ধাৰ কৰিব পৰা যাব। গতিকে তেওঁৱেই আমাৰ সৃষ্টিকৰ্তা, তেওঁৱেই ধ্বংসকৰ্তা আৰু তেওঁৱেই মুক্তিদাতা, তেওঁৱেই উদ্ধাৰকৰ্তা আৰু তেওঁৱেই জ্ঞানদাতা, তেওঁৱেই বিদ্যাদাতা, তেওঁৱেই গোটেই বিশ্বৰ এজন মহান ঈশ্বৰ। সেই হিচাপে তেওঁৰ আমি এই মোৰ অন্তৰাত্মাৰ পৰা এই ভাৱ জাগৰণ হোৱাত তেওঁৰ আশীৰ্বাদ পাই মই এই অনুষ্ঠানটো পাতিছোঁ। গতিকে তেখেতৰ আশীৰ্বাদ মতে এই অনুষ্ঠানটো সম্পূৰ্ণ ভাল হৈ গৈছে বুলি মই ইচ্ছা কৰিছোঁ। আৰু অতি ভালদৰে এই আমাৰ অনুষ্ঠানটো এইটো সমাপন হ'ব, খুব সুন্দৰভাৱে যাব। সকলো ভক্তই আহি পেলাই ইয়াত জ্ঞান লৈছে, আশীৰ্বাদ লৈছে আৰু তেখেতে সকলো ভক্তপ্ৰাণ ৰাইজক উদ্ধাৰ কৰিব বুলি মই আশা কৰি ইমানটোতে সামৰণি মাৰিছোঁ।